বাইদেউ অসমীয়া কি অসমীয়া বুজিলি এতিয়া মজাটো পালে অসমীয়া জাতিক অপমান কৰা ইউটিউবাৰ সুমি আখতাৰক অৱশেষত গ্ৰেপ্তাৰ কৰিলে লাহৰীঘাট আৰক্ষীয়ে গম পাইছিলোঁ এনেকুৱা ছ'চিয়েল মিডিয়াত মানে বিৰূপ মন্তব্য কৰিছে অসমীয়া মানুহৰ বিৰুদ্ধে পিছত আমি গোটেই বস্তুটো অনুসন্ধান কৰিলোঁ কৰি আমি যিগৰাকী মহিলাই তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে আমি আজি গ্ৰেপ্তাৰ কৰিছোঁ লাহৰীঘাট থানাত আমি গোচৰ ৰুজু কৰি তেখেতৰ বিৰুদ্ধে ব্যৱস্থা ল'ম এইবাৰেই প্ৰথম নহয় মিয়া মিউজিয়াম মিয়া কবিতাৰ কথা পাহৰিলে নেকি সত্ৰনগৰী বৰপেটাৰ অন্তৰ্গত বাঘবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আহমেদে কলাক্ষেত্ৰত মিয়া মিউজিয়াম নিৰ্মাণৰ কথা কোৱা নিশ্চয় আপোনালোকৰ মনত আছেই সেইদৰে চেঙাৰ AIDFৰ বিধায়ক আশ্ৰাফুল হুছেইনে লিখা মিয়া কবিতা নিশ্চয় আপুনি পাহৰা নাই এই মিয়া কবিতা লিখিয়ে এটা সময়ত চেঙাৰ পৰা তেওঁ নিৰ্বাচিত হৈ আহিল বিধায়ক হিচাপে আৰু এতিয়া অসমীয়া মানুহক এগৰাকী যুৱতীয়ে নিজকে মিয়া বুলি চিনাকি দি অশ্লীল গালিগালাজ কৰিছে কি জানা তহঁতে মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা অসমীয়া বুজিও ছ'চিয়েল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা মিয়া কি তহঁতৰ শক্তি নেকি বাই কুকুৰৰ পোৱালি বহুতে চিঞৰি থকাৰ দৰে মিয়াসকলে যদি নিজকে অসমীয়া বুলি ভাবেই তেন্তে এই যুৱতীগৰাকীয়ে অসমীয়া বুলি গালি আচলতে কাক উদ্দেশ্যি ছ'চিয়েল মিডিয়াত পাৰিছে নিশ্চয়কৈ ভাইৰেল হ'বলৈ আমি যদি আন এটা ফালেৰে চাওঁ যদি তেওঁলোক অসমীয়াই তেন্তে কোনখিনি অসমীয়াক এই যুৱতীগৰাকীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ভিডিঅ'টো সূক্ষ্মভাৱে চালে এনে লাগে যেন এইসকলে অসমীয়া খিলঞ্জীয়াৰ ওপৰত ভৱিষ্যতে ৰাজত্ব কৰাৰ এক অভিসন্ধিত লিপ্ত হৈছে ইতিমধ্যে তাৰ ইংগিত আমচুৰ সভাপতিজনে ৰাজহুৱা সভাত দিছে নিজকে মিয়া যুৱতী বুলি পৰিচয় দি অসমীয়া জাতিক অশ্লীল ভাষাৰে গালি পাৰিছিল এইগৰাকী তথাকথিত ইউটিউবাৰ সুমি আখতাৰাই জানা তহঁতে মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা অসমীয়া বুজিলি নিশ্চয়কৈ এনে কথা বতৰা কোনো প্ৰকৃত অসমীয়াই হজম কৰিব নোৱাৰিব মুখত অশ্লীল মাত বাৰে বাৰে অসংযত কথা বতৰা আচলতে ছ'চিয়েল মিডিয়াত ভাইৰেল হ'বলৈকে কৰে নেকি এইবোৰ কাণ্ড সততে কৈ থকা অসমীয়াৰ চিন্তাধাৰা এনেকুৱাই নেকি ইফালে আমচু নেতা ৰেজাউল কৰিম চৰকাৰে কৈছে 10 বছৰৰ পিছত মিয়াই নিয়ন্ত্ৰণ কৰিব অসমীয়া জাতিক সঁচাকৈ অসমীয়া জাতিলৈ এয়া নিশ্চিত বিপদৰ আগজননী নহয়নে এটা দিশ নিশ্চয়কৈ আপোনালোকেও লক্ষ্য কৰিছে উকিল সাংবাদিকতা আদি বৃত্তিত লাহে লাহে ব্যাপক আধিপত্য বাঢ়িবলৈ লৈছে এই তথাকথিত মিয়া লোকৰ ফলত কথাই কথাই তেওঁলোকৰ এই লিডাৰসকলৰ মুখত আইনৰ কথা সংবিধানৰ কথা শুনিবলৈ পোৱা যায় কিন্তু বিদেশীৰ বহিষ্কাৰৰ বিৰুদ্ধে আন্দোলন কৰিলে NRCৰ পুনৰীক্ষণৰ কথা ক'লে অসম চুক্তিৰ ভিত্তিবৰ্ষ 1951 চন কৰিব লাগে বুলি ক'লে জাঙুৰ খাই উঠে এইসকল লোক পিছে কিয় এনে আস্ফালন তেওঁলোকৰ মতে অসমত দেখোন এজনো বিদেশী নাই গতিকে ভিত্তিবৰ্ষ 51 হোৱা NRC পুনৰীক্ষণ কৰাত তেওঁলোকৰ ইমান আপত্তি কিয় এতিয়া কথা হ'ল চৰকাৰেও খন্তেকে চমকৰ পৰিৱৰ্তে অসমীয়া খিলঞ্জীয়া লোকৰ বাবে সময় উপযোগী সিদ্ধান্ত লোৱাৰ সময় আহিল কোনো অসমীয়াই নিশ্চয়কৈ নিবিচাৰিব নিজৰ মাটিত আলহী হোৱাৰ উপক্ৰম হোৱা প্ৰকৃত সংখ্যালঘুৰ ছাত্ৰ সংগঠন বা অন্যান্য সংগঠনেও তেওঁলোকক উত্তেজিত কৰাৰ পৰিৱৰ্তে জন্ম নিয়ন্ত্ৰণ শিক্ষাৰ দিশত অধিক মনোনিৱেশ কৰিবলৈ জনাওক সঁচাকৈ অসমীয়া জাতিলৈ এয়া নিশ্চিত বিপদৰ আগজননী নহয়নে চৰকাৰেও খন্তেকীয়া চমকৰ পৰিৱৰ্তে জাতি উদ্ধাৰৰ বাবে লওক সুদূৰ প্ৰসাৰী পদক্ষেপ অন্যথা এই সুমি আখতাৰৰ দৰে লোক হ'ব অসমীয়াৰ অভিভাৱক পাৰিব সহ্য কৰিব বিদেশী হিন্দুৱেই হওক বা মুছলমানেই হওক আমাৰ বাবে বিদেশী 1985 চনৰ সেই ঐতিহাসিক অসম চুক্তিও কোৱা নাই যে বিদেশী ধৰ্মৰ ভিত্তিত হ'ব লাগে বা 1979 চনৰ পৰা আৰম্ভ হৈ 1985 চনত শেষ হোৱা 6 বছৰীয়া ঐতিহাসিক অসম আন্দোলনেও ধৰ্মৰ ভিত্তিক কোনো ধৰণৰ বিদেশী বহিষ্কাৰৰ কথা কোৱা নাছিল গতিকে অসমৰ ৰাইজৰ বাবে বিদেশীয়ে সেয়া লাগিলে হিন্দুৱেই হওক বা মুছলমানেই হওক আৰু এইসকল বিদেশীৰ বিৰুদ্ধে অসম চৰকাৰে কিন্তু উচিত পদক্ষেপ লোৱাৰ সময় এইখিনি আৰু যদি ইয়াতকৈ দেৰি কৰা হয় তেন্তে আগন্তুক 10 বছৰৰ পাছত নিশ্চয়কৈ মূলসুঁতিৰ খিলঞ্জীয়া অসমীয়ালৈ আহিব ডাঙৰ সংকট যি সংকটত ভয়াৱহভাৱে পৰিব আমাৰ প্ৰজন্মৰ লগতে উঠি অহা প্ৰজন্ম
ইয়াৰ পূৰ্বেও আপোনালোকৰ নিশ্চয় মনত আছে উৰিয়ামঘাটত চলি থকা উচ্ছেদৰ সময়ত এগৰাকী মুছলমান যুৱকে একদম সৰু ল'ৰা এটাই কিদৰে অসমীয়া লোকক গালি পাৰি মুছলমানক কেনেদৰে উত্তেজিত কৰিবলৈ তেওঁ চেষ্টা কৰিছিল আনকি অসমত মিয়ালেণ্ডৰ দাবী কৰিছিল বড়োসকলৰ লগত নিজকে তুলনা কৰিবলৈ চেষ্টা কৰিছিল এইবিলাকেই জানো এটা ডাঙৰ ডাঙৰ সংকেত নহয় যি ভৱিষ্যতৰ ভয়াৱহ দিনৰ কথা কৈ যায় গতিকে এই যুৱকজনেই হওক বা এই যুৱতীগৰাকীয়েই হওক তেওঁলোকে যাতে ভৱিষ্যতৰ দিনত এনে সাহস কৰিবলৈ চেষ্টা নকৰে এইখিনি কথা মনত ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ